ফ্ৰেণ্ডসকল, ভিডিঅ'টোৰ যোগেদি আমি এটা প্ৰেছ বিজ্ঞপ্তি আপোনালোকলৈ শ্বেয়াৰ কৰিব চেষ্টা কৰিছোঁ। চ' আচলতে এই প্ৰেছ বিজ্ঞপ্তিটো আছিলে DWৰ যি 5550টা পোষ্টত এপ্লাই হৈ গৈছে, বাট 1 year পাৰ হৈ গ'ল। চ' এতিয়ালৈকে কোনো ধৰণৰ মেৰিট লিষ্ট প্ৰকাশ নকৰাৰ বাবে এইটো ৰাজ্যিক কমিটিৰ এটা সকিয়নি। চ' এই প্ৰেছ বিজ্ঞপ্তিটোত কি লিখিছে মই আপোনালোকলৈ শ্বেয়াৰ কৰিম। চ' থাম্বনেইলত নিশ্চয়কৈ দেখা পাইছে যে LPUPৰ মেধা তালিকাক লৈ বৃহৎ মন্তব্য ৰাজ্যিক কমিটিৰ। চ' সেই ৰাজ্যিক কমিটিৰ ফালৰ পৰা চৰকাৰলৈ এটা সকিয়নি বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে আৰু মই সেইখিনি আপোনালোকলৈ দেখাবলৈ চেষ্টা কৰিম। চ' DYFIৰ কি সকিয়নি আছিলে এই বিজ্ঞপ্তিখনত মই আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ফ্ৰেণ্ডসকল, আমি আপোনালোকক স্ক্ৰীনত দেখুৱাই আছোঁ আৰু নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত দেখা পাইছে। চ' প্ৰেছ বিজ্ঞপ্তি, চ' ডেটটো ইয়াত দিয়া আছে আৰু কি লিখিছে চাওঁ আহক। এইবছৰৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰি পুনৰ বিজ্ঞাপন প্ৰকাশেৰে চমক দিয়াৰ চেষ্টা ৰনজ পেগুৰ। 5550 পদৰ প্ৰভিজনেল মেৰিট লিষ্ট তাৎক্ষণিকভাৱে প্ৰকাশ কৰক DYFI। চ' ইয়াতে দেখা পাইছে DYFI আৰু কি কৈছে আহক চাই লওঁ। ৰনজ পেগুৰ শিক্ষা বিভাগে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ খালী হৈ থকা 5550টা শিক্ষক পদ পূৰণৰ বাবে 2003 চনতে বিজ্ঞাপন প্ৰকাশ কৰিছিল। যদিও সেই পদ পূৰণৰ ব্যৱস্থা কৰাৰ সলনি নতুনকৈ পুনৰ 4500 পদৰ বিজ্ঞাপন প্ৰকাশ কৰি চমক দেখুৱাব খোজা কাণ্ডত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন চমুকৈ DYFIৰ অসম ৰাজ্যিক কমিটিয়ে স্তম্ভিত হৈছে আৰু এয়া অন্যায়মূলক বুলি অভিহিত কৰিছে। 2023 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখে অসম চৰকাৰে এক বিজ্ঞাপন প্ৰকাশ কৰি প্ৰাথমিক বিদ্যালয়ৰ 3800টা আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ 1750টা মুঠ 5550টা খালী শিক্ষক পদত নিযুক্তি দিব বুলি ঘোষণা। 2024 চনৰ 2 জানুৱাৰীৰ পৰা ৰাজ্যখনৰ কেইবা হাজাৰ প্ৰাৰ্থীয়ে এই খালী পদৰ বিপৰীতে আবেদন কৰিলে, কিন্তু চৰকাৰে প্ৰাৰ্থীৰ ভেৰিফিকেশ্যনকে ধৰি নিযুক্তি প্ৰক্ৰিয়াৰ কোনো কামেই আগবঢ়াই নিনিলে। DYFI সহ একাংশ প্ৰাৰ্থীৰ প্ৰতিবাদৰ ফলত 2024 বৰ্ষৰ শেষৰ ফালে প্ৰাৰ্থীৰ ভেৰিফিকেশ্যনৰ কাম আৰম্ভ কৰে, কিন্তু আজি এবছৰ উকলি যোৱাৰ পাছতো এই পদসমূহত নিযুক্তিৰ ব্যৱস্থা নকৰিলে। আবেদনকাৰীসকলৰ খবৰ প্ৰতি লক্ষ্য ৰাখি কেইমাহমান পূৰ্বে শিক্ষামন্ত্ৰীয়ে 5550টা পদৰ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশৰ সমান্তৰালকৈ 4500টা খালী পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি ঘোষণা কৰিছিল, কিন্তু যোৱা 8 জানুৱাৰীত 4500টা খালী পদৰ বিজ্ঞাপনহে প্ৰকাশ কৰিলে, অথচ পূৰ্বৰ 5550 পদৰ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ নকৰিলে। এয়া চূড়ান্ত প্ৰতাৰণামূলক বুলি অভিহিত কৰি DYFIয়ে শৈক্ষিক ক্ষেত্ৰ আৰু শিক্ষিত যুৱক যুৱতীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ আহ্বান জনাইছে। চৰকাৰৰ এই অবিবেচক আৰু ষড়যন্ত্ৰমূলক কাণ্ডৰ ফলত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনত প্ৰভাৱ পৰাৰ লগতে চাকৰি প্ৰাৰ্থী যুৱক যুৱতীসকল হতাশ হৈ পৰিছে। তাৎপৰ্যপূৰ্ণ কথা হৈছে, পূৰ্বে প্ৰকাশিত বিজ্ঞাপনৰ আবেদনৰ ভিত্তিত প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ নকৰিলে এক নতুন ধৰণৰ অভাৰলেপিঙৰ গুৰুতৰ সমস্যাৰ সৃষ্টি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। সেয়ে তাৎক্ষণিকভাৱে পূৰ্বৰ বিজ্ঞাপনৰ 5550 পদৰ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰিবলৈ DYFIৰ অসম ৰাজ্যিক কমিটিয়ে দাবী জনাইছে। চ' ধন্যবাদেৰে আপোনালোকে নিশ্চয়কৈ দেখা পাইছে সম্পাদক আৰু সভাপতি অসম ৰাজ্যিক কমিটি DYFI। ফ্ৰেণ্ডসকল, এইখিনি আছিলে। চ' যদিহে ভাল পাইছে লাইক কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।